आज आपनालोके देखा पाले जे शिवसागर जिला कांग्रेसे एटा इफ्तार पार्टी आयोजन करिले। शिवसागरत सोमोৱা আগতে মই पवित्र শিৱদৌলত গৈ भगवानर स्मरण करी प्रार्थना करिलु जे অসমত সদায় শান্তি সম্প্ৰীতি আমি সকলে বজাই ৰাখো। এই पवित्र रमजान माहत ভিতৰত কিছুদিনৰ পাছত আমাৰ ৰঙালী বিহু উৎসৱ আমি সকলে উদযাপন কৰিব পাৰিম। এনেকুৱা এটা সময়ত মোক এই प्रचलित गीतলৈ মনত পৰিছে जी गीतत उल्लेख करा गईसे जे सारे जहां से अच्छा हिंदुस्तान हमारा, हम बुलबुले हैं इसकी ये गुलसिता हमारा। पृथ्वीत এনেকুৱা এটা देश নাই যত ইমানবোৰ ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মানুহে একগোট থাকিব পাৰে। এই শক্তি এই চিনাকি মাত্ৰ আমি ভাৰতৰ ভিতৰত দেখা পাওঁ আৰু একেৰাহে আমি অসমৰ ভিতৰত দেখা পাওঁ। आमार अসমীয়া परम्परात आमी महापुरुष श्रीमंत शंकरदेवक स्मरण करूँ, आजान पीरक स्मरण करूँ, माधवदेवक स्मरण करूँ, आमार पूर्वपुरुषসকলক आमी स्मरण करूँ। এই যে আমি সকলে এটা ডাঙৰ এটা বাগিচা য'ত আমি বিভিন্ন ধৰ্ম বৰ্ণ মানুহবোৰ আমি সকলে হলো বিভিন্ন এই বাগিচা বিভিন্ন ফুল আৰু হেয়াই এই সংস্কৃতি আমি ধৰি ৰাখিবলৈ বিচাৰো
মই সবকে আহা বিহুৰ উল্লেখ যাচিছোঁ লগতে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি গোটেই দিনটো মই ডিমৌ অঞ্চলত বিভিন্ন গাঁৱত গৈ আমাৰ বিশেষকৈ দেউৰী অঞ্চলত মিচিং অঞ্চলত গৈ অলপ নাচিব পাৰিলোঁ খুব এটা আনন্দ এটা পৰিৱেশ আছিলে আজি ইয়াত আহি মই এজন সাংসদ নহয় বা এজন দলৰ প্ৰতিনিধি নহয় যিদৰে মৰমৰে মানুহে মোক স্বাগতম জনাইছে নিজৰ ঘৰৰ এজন ল'ৰা হিচাপে নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে এজন দাদা বা এজন ভাইটি হিচাপে মোক আদৰি লৈছে আৰু ময়ো কথা দিছোঁ যে যিমান পৰা ৰাইজে মোৰ পৰা আশা কৰে যিমানে ৰাইজে মোৰ পৰা আশা কৰে অনাগত দিনত তাতকৈ দুগুণ আৰু বেছি কাম মই কৰি দেখাম খালি অলপ আজি দিনত দুখ লাগিল যে বিজেপি দলে আজি তেওঁলোকে অসমৰ ৰাজনৈতিক জগতত যিসকল আমাৰ জ্যেষ্ঠ তাৰকা আছে তেওঁলোকক আজি বদনাম কৰিবলৈ বিচাৰিছে আৰু তেওঁলোকক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আজি তেওঁলোকক বিপদত পেলাইছে আজি প্ৰাক্তন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া মাত্ৰ আমাৰ কংগ্ৰেছ দলৰ নহয় চাহ জনগোষ্ঠী অঞ্চলৰ পৰা উঠি অহা এজন শক্তিশালী কণ্ঠ যি আমাৰ দিল্লীত আমাৰ চৰকাৰ থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী আছিল আজি তাৰিখত দীপ গগৈ ডাঙৰীয়া আমাৰ তিনিবাৰকৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ তেওঁ পাৰ্লিমেণ্ট একদম সিনিয়ৰ পাৰ্লিমেণ্টেৰিয়ান এতিয়াও মই দিল্লী গ'লে সকলোৱে দীপ গগৈ ডাঙৰীয়াৰ কথা সোধে এই দুয়োজন ব্যক্তি মাত্ৰ আমাৰ দলীয় সম্পদ নহয় অসমৰ ৰাজনৈতিক জগতত যথেষ্ট প্ৰভাৱশালী নেতা আজি বিজেপি দল আজি এই দুয়োজনক বদনাম কৰিবলৈ বিচাৰিছে দুয়োজনক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু এটা অপপ্ৰচাৰ চলাইছে মই ভাবোঁ এই ধৰণৰ মহা ভুল আৰু মহা পাপৰ বাবে বিজেপি দল আজি এই দুয়োগৰাকী নেতাসকলৰ পৰা ক্ষমা বিচাৰিব লাগে বৰ্তমান আমাৰ দীপ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিলেই যোৰহাটৰ ৰাজীৱ ভৱনত তো মই আশা কৰা নাছিলোঁ যে এজন জ্যেষ্ঠ সাংসদ হিচাপে তপন গগৈ ডাঙৰীয়া আজি তেওঁ প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়াক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে যে ব্যৱহাৰ কৰিব অপমান কৰিব স্পষ্টীকৰণ দিবলৈ যে বাধ্য কৰাব এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিব মই বিজেপি দলৰ বিভিন্ন মানুহৰ পৰা আশা কৰিছিলোঁ কিন্তু তপন গগৈ ডাঙৰীয়াৰ পৰা মই এনেদৰে আশা কৰা নাই মই যথেষ্ট দুখিত মই প্ৰত্যেক বিজেপি দলে যিসকলে আজি অপপ্ৰচাৰ চলাই আছে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া দীপ গগৈ ডাঙৰীয়াৰ পৰা তেওঁলোকৰ ছবি বদনাম কৰিবলৈ যে এটা ৰণকৌশল চলাইছে তাৰ বাবে ক্ষমা খোজক আৰু তপন গগৈ ডাঙৰীয়া মই আশা কৰোঁ কি যিদৰে তেওঁলোকে যোৱাকালি দীপ গগৈ ডাঙৰীয়াৰ লগত ফোনেদি যোগাযোগ কৰি আজি লগ পাবলৈ অনুমতি বিচাৰিলে আকৌ দীপ গগৈ ডাঙৰীয়াক ফোন কৰি আজি এই যে ৰাজনৈতিক যে অপপ্ৰচাৰ চলালে তাৰ বাবে ব্যক্তিগতভাৱে দীপ গগৈ ডাঙৰীয়াৰ পৰা ক্ষমা বিচাৰিব লাগে কি কৰোঁ এতিয়া তেওঁলোকে গৌৰৱ গগৈ ভোট দেখিছে এতিয়া মই কি কৰিব পাৰোঁ মইতো নিজৰ কাম কৰি গৈ আছোঁ মই কৈছোঁ যে ডিমৌ অঞ্চলত মই বানপানী ভৱিষ্যত মই ডিমৌ অঞ্চলৰ বানপানী গৰাখহনীয়া বিষয়টো উত্থাপন কৰিম যোৱাকালি মই সোণাৰীত আছিলোঁ মই ক'লোঁ যে বাগানৰ ভিতৰত যে আজি তেওঁলোকে আধাৰ নথকাৰ কাৰণে যে ৰাচন পোৱা নাই মই সেইখিনি বিষয়ে মই উত্থাপন কৰিম তো মইতো ৰাইজৰ বিষয়ে উত্থাপন কৰিম বিজেপি গৌৰৱ গগৈ কৈ থাকক মই অসমৰ কথা কৈ থাকিম হ'ব ধন্যবাদ হয় চাওক আজি শিৱসাগৰ অঞ্চলে বিশেষকৈ ভাল পাইছে যে কংগ্ৰেছে প্ৰথম দিনৰ পৰাই কা বিৰোধী এটা পদক্ষেপ লৈছে আৰু মই কৈছোঁ যে আমাৰ চৰকাৰ আহিলে প্ৰথম কেবিনেট মিটিঙৰ ভিতৰতে এই কা আইন আমি বাতিল কৰিম মোৰ মতে তেওঁ ৰাজনীতি এৰি অলপ চিনেমাৰ জগতত সোমাওক যিদৰে তেওঁলোকে চিনেমা প্লট বনাইছে মই ভাবোঁ ৰাজনীতি এৰি তেওঁলোকে সাজ ভি কবি কবি বহু থি এনেকুৱা ধৰণৰ টেলিভিছন ড্ৰামা কৰক অলপ ফিল্ম ওলাওক খুব ভাল চলিব মই সেইটোৱে মোৰ ফালৰ পৰা মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিব আজি আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা শিৱসাগৰ যোৰহাট মাজুলী আৰু চৰাইদেউ
এই 4খন জিলাৰ আমাৰ ৰাজ্যৰ দলৰ যি কাৰ্যনিৰ্বাহক আছে জিলা সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ আৰু লগতে সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ বৈঠক অনুষ্ঠিত হৈছে উমৈহতীয়া বৈঠক অনুষ্ঠিত হৈছে আমি 10টা বিধানসভা সমষ্টিৰ আটাইবিলাক কৰ্মীক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জিলা কমিটিৰ কাৰ্যনিৰ্বাহকক নিমন্ত্ৰণ জনাইছোঁ আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেনেকৈ বিপুল ভোটত জয়ী কৰাব পাৰোঁ কেনেকৈ আমি বিজেপিক পৰাভূত কৰাব পাৰোঁ আৰু কেনেকৈ আমি যোৰহাট লোকসভা সমষ্টিৰ মান ৰাখিব পাৰোঁ এজন যোগ্য সাংসদক কেনেকৈ জিকাই পঠিয়াব পাৰোঁ তাৰ কাৰণে বিস্তৃত আলোচনা নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰা হৈছে আশা কৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰিব পাৰিম আৰু তাৰ কাৰণে আমাৰ ৰাজ্যৰ দলৰ যি ৰণনীতি সেই ৰণনীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে এই বৈঠকখন চলি আছে বা কাৰসাজি কৰা বুলি পোনপটীয়াভাৱে পলিটিক্যালি আপুনি যেন গ্ৰাফ উন্নত হৈ থাকে মানে নহয় প্ৰথম কথাটো হ'ল যে গৌৰৱ গগৈ ৰাজ্যৰ দলৰ কেণ্ডিডেট নহয় গৌৰৱ গগৈ কংগ্ৰেছ দলৰ কেণ্ডিডেট আৰু লুৰিণজ্যোতি গগৈ ৰাজ্যৰ দলৰ কেণ্ডিডেট নহয় লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট গতিকে কংগ্ৰেছ দলে কাক প্ৰাৰ্থিত্ব দিবটো নিশ্চিতভাৱে কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে আৰু এজেপিয়ে ক'ত প্ৰাৰ্থিত্ব দিব সেইটো নিশ্চয় এজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ডেফিনেটলি মোৰ কোনো হস্তক্ষেপ নাই কেৱল মই গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত উঠিব লাগে বুলি অনুৰোধ জনাইছিলোঁ ৰাহুল গান্ধীকো অনুৰোধ জনাইছিলোঁ আৰু গৌৰৱ গগৈক লোকসভা সমষ্টিত আমি অকল উঠিবলৈ কোৱা নাই গৌৰৱ গগৈৰ কাৰণে 100% দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আৰু গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিত জয়ী কৰাম যেহেতু তপন গগৈ ডাঙৰীয়া এতিয়া হাৰিব পাৰে তপন গগৈ হাৰিব বুলি তেওঁলোক বিজেপি দলটো নিশ্চিত হৈছে তেওঁলোকে সেইকাৰণে এতিয়া ভয় খাইছে তেওঁলোকে এতিয়া মানে দুজন কেণ্ডিডেটৰ মাজত তুলনা কৰাটো বন্ধ কৰি দিলা এতিয়া কৈছে যে গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন আৰে ক'ত গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন হৈছে কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন এই কথাটো ক'বই পৰা নাই কেলে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰা নিচিনা এটা বাচ্চাৰ নিচিনা এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব আৰে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে কিন্তু তপন গগৈকতো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু হয়নে নহয় কওকচোন যিজন মানুহে ইংৰাজীও নাজানে যিজন মানুহে হিন্দীও নাজানে সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি আজি তেওঁলোকে এইবিলাক প্ৰপগাণ্ডা উলিয়াইতো লাভ নাই আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকৈ খাটিব এতিয়া মই তীৰ কপে জ্বৰত আছোঁ যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছোঁ আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম আজি শিৱসাগৰ আহিব আমি একেলগতে ঘূৰিম আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম যিকোনো কনচান্স থকা মানুহে যিকোনো বিবেচনা থকা মানুহে যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈক কিয় ভোট দিব আৰু যেহেতু তপন গগৈ গৌৰৱ গগৈৰ ওচৰত এটা শিশুৰ নিচিনা গতিকে তেওঁলোকে আবুল তাবুল বকা আৰম্ভ কৰিছে সেইকাৰণে মই ভাবোঁ যে পীযুষ হাজৰিকাৰ বক্তব্য ভয় খাই কৰা এটা বক্তব্যৰ বাহিৰে আন একো বক্তব্য নহয় পীযুষ হাজৰিকাহঁতক সকলোকে আমি বিজেপি দলটোক আমি হৰুৱাম তেওঁলোকে ইয়াত যিমান টকাৰ টোপোলা লৈ আহি ইয়াত বহি থাকিও লাভ নাই পীযুষ হাজৰিকা টকাৰহে মানুহ হয়নে নহয় টকা আনিহে তেওঁ কিনিম বুলি ভাবিছে কিন্তু যোৰহাট লোকসভা সমষ্টিৰ মানুহক টকা দি কিনিব নোৱাৰে গতিকে পীযুষ হাজৰিকাই ইয়াত বেছি ডায়লগ মাৰি থাকি লাভ নাই